সকলোলৈকে স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ এটা নতুন ভিডিঅ'। ছাত্ৰীসকল, ছাত্ৰসকল, শিক্ষাৰ্থীসকল আৰু শুভাকাংক্ষীসকল, আজি আমি আলোচনা কৰিম সমাজ বিজ্ঞানৰ এক বিশেষ উল্লেখযোগ্য অতি জানিবলগীয়া বিশেষ বিষয় পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ আৰু ভাৰতত নৱজাগৰণৰ উন্মেষ। বিশেষকৈ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ এটি পাঠ আছে দ্বিতীয় অধ্যায়ত। এই বিষয়টোৰ ওপৰত বিশদভাৱে আলোচনা কৰা হৈছে। গতিকে ছাত্ৰ-ছাত্ৰীসকলে আজিৰ এই পাঠটো মন দি শুনিবা, লগতে যিবিলাক অতি দৰকাৰী বিষয়বস্তু আছে তোমালোকে লিখি ল'ব পাৰিবা। ঠিক আছে, আমি তেতিয়া পোনে পোনে আজিৰ পাঠলৈ আগবাঢ়িছো। প্ৰথমতেই মই পংকজ, তোমালোকৰ পৰামৰ্শদাতা, আজি আহিছো আমাৰ মূল বিষয়বস্তুলৈ। আমি প্ৰথমতেই কৈছো আজিৰ বিষয়বস্তুৰ শিৰোনামটো হৈছে পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ আৰু ভাৰতত নৱজাগৰণৰ কি ধৰণে উন্মেষণ হৈছিল তাৰ বিষয়ত হ'ব এক আলোচনা। প্ৰথমতেই আমি উল্লেখ কৰিছো ইংৰাজ প্ৰশাসন ব্যৱস্থা আৰু চিন্তাধাৰাৰ কিদৰে পৰিৱৰ্তন হোৱাৰ বাবে ভাৰতত পশ্চিমীয়া শিক্ষাৰ প্ৰসাৰতা লাভ কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল। ইংৰাজে ভাৰতত ৰাজনৈতিক যি তেওঁলোকৰ ক্ষমতা প্ৰয়োগ কৰাৰ পাছত কেৱল ৰাজস্ব বা সামৰিক ক্ষেত্ৰতেই নহয়, সমাজ, সংস্কৃতি আৰু শিক্ষাৰ ক্ষেত্ৰখনতো গভীৰভাৱে অনিশ্চিতভাৱেও লাহে লাহে প্ৰভাৱ পেলাব ধৰিলে। তেওঁলোকে বিশেষকৈ পাশ্চাত্য শিক্ষা, বিজ্ঞান, যুক্তিবাদ, ধৰ্মনিৰপেক্ষ চিন্তাধাৰা আদি ভাৰতীয় সমাজলৈ লৈ আনিছিলে। আৰু এনে শিক্ষাৰ ফলস্বৰূপে কি হ'ল? ভাৰতীয়সকলে এখন নতুন পৃথিৱীলৈ নিজকে আগবঢ়াই দিয়াৰ ক্ষেত্ৰত বাট মুকলি হ'ল। এই ক্ষেত্ৰত তলত দিয়া মূল দিশসমূহ আমি উল্লেখ কৰিব পাৰিম। প্ৰথমতেই সমাজৰ বিভিন্ন অনুশাসন, কুসংস্কাৰ, জাতি ভেদ প্ৰথা, বিভাজন, ধৰ্মীয় যি কঠোৰতা, এইবিলাকৰ প্ৰতি লাহে লাহে মানুহে সন্দেহৰ ভাৱে চাবলৈ শিকিলে। তেওঁলোকে যুক্তি, বিজ্ঞান, যুক্তিপূৰ্ণ সিদ্ধান্তক মূল্য দিয়াৰ শিক্ষা লাভ কৰিলে। বিশেষকৈ এই ক্ষেত্ৰত নতুনকৈ শিক্ষিত মধ্যবৰ্গৰ মাজত, মধ্যবিত্ত শ্ৰেণীৰ মাজত দেশৰ স্বাৰ্থ, সমাজৰ দায়িত্ব আৰু ন্যায় অন্যায়ৰ ওপৰত স্পষ্ট দৃষ্টিভংগী গঠন হৈছিলে। আৰু ইয়াৰ ফলস্বৰূপেই দেশত আৰম্ভ হৈছিলে এক নৱজাগৰণ। এই নৱচেতনা, নৱজাগৰণে কিহৰ পথ মুকলি কৰিলে? পাশ্চাত্য শিক্ষাৰ প্ৰচলনৰ পথ মুকলি কৰিলে। এতিয়া আমি চাওঁচোন পশ্চিমীয়া শিক্ষা ভাৰতত কেনেকৈ বিকাশ হৈছিল। ইংৰাজ মিছনেৰী আৰু কিছু চিন্তাশীল ইংৰাজ ব্যক্তিৰ সহযোগতেই 19শ শতিকাৰ প্ৰথম ভাগতে শিক্ষাৰ আধুনিকীকৰণ আৰম্ভ হৈছিলে ভাৰতবৰ্ষত। সেই সময়ত পৰম্পৰাগত যি পাঠশালা, মুক্তাব, পুৰাণভিত্তিক শিক্ষাৰ বিপৰীতে ইংৰাজী ভাষাৰ মাধ্যমত বিজ্ঞান, গণিত, ইতিহাস, যুক্তি আৰু সাহিত্য শিকোৱাৰ আৰম্ভ হৈছিলে। এই ক্ষেত্ৰত বিশেষ অগ্ৰণী ভূমিকা লোৱা কেইগৰাকীমান মহান মনীষীৰ নাম আমি নিশ্চয় ল'ব লাগিব। তেওঁলোকৰ ভিতৰত প্ৰথমতেই ক'ব লাগিব লৰ্ড মেকলেৰ কথা।
1835 খ্ৰীষ্টাব্দতে লৰ্ড মেকলেই ইংৰাজী ভাষাক মাধ্যম হিচাপে শিক্ষাৰ বাবে গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়াৰ কথা আমি উল্লেখ কৰিব লাগিব। লৰ্ড মেকলেইৰ পিছত চাৰ্লছ উডে 1854 খ্ৰীষ্টাব্দত অতি ইতিহাসৰ গুৰুত্বপূৰ্ণ এখন পত্ৰ উডৰ প্ৰেৰণ পত্ৰৰ যোগেদি ভাৰতীয় শিক্ষা ব্যৱস্থাটোক এটা নতুনত্ব দিয়াৰ যি চেষ্টা চলালে, সেই চেষ্টাক আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো। উডৰ যিখন প্ৰেৰণ পত্ৰ আছিল, তাত কেইটামান কথা স্পষ্টকেই উল্লেখ আছিল। তাৰ প্ৰস্তাৱ কেইটা আছিল যে প্ৰাথমিক স্তৰত যি শিক্ষা ব্যৱস্থা থাকিব, দেশীয় ভাষাত হ'ব, উচ্চ শিক্ষা ইংৰাজী ভাষাত গ্ৰহণৰ ব্যৱস্থা কৰা হ'ব, যিসকল মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক বৃত্তি প্ৰদানৰ কথা কোৱা হৈছিলে, আৰু যিবিলাক চৰকাৰী শিক্ষানুষ্ঠান আছে এই শিক্ষানুষ্ঠানবিলাকক চৰকাৰী অনুদান দিয়াৰ ব্যৱস্থাও ইয়াৰ দ্বাৰা কৰিবলৈ বিচৰা হৈছিল। লগতে সমগ্ৰ প্ৰদেশতে একোটাকৈ শিক্ষা বিভাগ খোলাৰ যো-জা চলোৱা হৈছিল। আৰু এই উডৰ যিটো প্ৰেৰণ পত্ৰ আছিল, এই প্ৰেৰণ পত্ৰই ভাৰতৰ যি আধুনিক শিক্ষাৰ পথ বাটকটীয়া হিচাপে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ইয়াৰ ফলত ভাৰতীয় যি শিক্ষাৰ গৌৰৱ আৰু মানসিক বিকাশ লাহে লাহে সমাজলৈ দেশখনতে বিয়পি গ'ল। বিশেষকৈ কলিকতা বংগদেশ সেই সময়ত শিক্ষা সংস্কৃতিৰ চিন্তন জগতৰ প্ৰাণ কেন্দ্ৰ হিচাপে গঢ়ি উঠিল। বিশেষকৈ ইংৰাজী শিক্ষাৰে শিক্ষিত সকলো লোকেই কলিকতাৰ বিশ্ববিদ্যালয়, কলেজ, চিন্তাশীল সমাজৰ সংস্পৰ্শলৈ আহি নিজৰ চিন্তাৰ যি জ্ঞান দৰ্শন তেওঁলোকৰ মানসিকতাত প্ৰতিফলিত হোৱা দেখা পোৱা গৈছিল। ইংৰাজী শিক্ষাৰে শিক্ষিত এই সমাজ শিক্ষিত লোকসকলে ইউৰোপীয় চিন্তাবিদসকলৰ বিশেষকৈ ৰুছো, সামাজিক চুক্তি, গণতন্ত্ৰৰ যি দৰ্শন, ভলটেয়াৰৰ ধৰ্ম নিৰপেক্ষতা নীতি, বাক স্বাধীনতা, স্পেন্সাৰৰ সমাজ বিকাশৰ বিজ্ঞান ভিত্তিক যি চিন্তাধাৰা, এইবিলাকৰ লগতে বাৰ্ক আৰু মেকলেইৰ ৰাজনীতি সমাজ শিক্ষা সংক্ৰান্ত ধাৰণাৰ সৈতে তেওঁলোকৰ চিনাকি হ'ল। লগতে তেওঁলোকৰ মানসিক বিকাশত এটা বিপ্লৱ আনিলে। আৰু এনে শিক্ষা লাভ কৰি এই নৱশিক্ষিত ছাত্ৰসকলে সমাজলৈ তেওঁলোকৰ যি অৱদান নিজৰ চিন্তাধাৰা যোগেদি, সংস্কাৰৰ যোগেদি, সামাজিক সমতা, জাতীয় দায়িত্ববোধৰ যোগেদি প্ৰতিফলিত কৰিছিল। গতিকে পশ্চিমীয়া শিক্ষাৰ ধ্যান ধাৰণাই জাতীয় চেতনাৰ বিকাশতো কি ধৰণে বৰঙণি যোগাইছে এই কথাটোও জানিব লাগিব নিশ্চয়। গতিকে এই আধুনিক শিক্ষা মানসিকতাৰ বিকাশে ভাৰতত জাতীয়তাবাদী চেতনাৰ বীজ ৰোপণ কৰিছিলে। কেইজনমান বিশেষ উল্লেখযোগ্য ব্যক্তি ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, ঈশ্বৰচন্দ্ৰ গুপ্ত, বংকিম চন্দ্ৰ চট্টোপাধ্যায়, তেওঁলোকৰ স্বদেশ প্ৰেমৰ কবিতাই হওক, দেশপ্ৰেমমূলক ভিন্ন গীতেই হওক, সমগ্ৰ দেশবাসীক একত্ৰিত কৰালৈ অনুপ্ৰেৰণা যোগাইছিল। বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে তেওঁৰ উপন্যাস আনন্দমঠ আৰু বন্দে মাতৰম যি গীত ৰচনা কৰিছিলে, এই কালজয়ী গীতে ভাৰত মাতৃভূমিৰ প্ৰতি ভাৰতীয় লোকক প্ৰাণ উৎসৰ্গা দিয়াৰ লগতে দেশ মাতৃক ৰক্ষা কৰিবলৈ আহ্বান জনাইছিলে। সেই অনুসৰি একে সময়তে ডক্টৰ মহম্মদ ইকবালে ৰচনা কৰা সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা এই গীতৰ যোগেদি
সমষ্টিগত জাতীয়তাবোধৰ স্পৃহা সমগ্ৰ দেশত জগাই তোলাৰ কথা আমি পাওঁ। গতিকে সাহিত্য, সংগীত, চিন্তা সকলোতে নতুন শিক্ষাৰ যি কিৰণ আমি দেখা পোৱা গলো। আজিৰ এই আলোচনাত আমি সংক্ষেপতে কি আলোচনা কৰিলো পুনৰ এক আমি পৰ্যালোচনা কৰিছো যে পাশ্চাত্য পশ্চিমীয়া শিক্ষাই ভাৰতীয় সমাজক আধুনিক দৃষ্টিভংগীৰে গঠন কৰাত সহায় কৰাৰ লগতে সমাজত প্ৰচলিত কুসংস্কাৰ, জাতিভেদ, ধৰ্মীয় কঠোৰতা আদিৰ ওপৰত প্ৰশ্ন উঠিলে দেশ সমাজ জনতাৰ প্ৰতি ধাৰণা হ'ল মানুহৰ সলনি হ'ল, তেওঁলোকৰ মাজত দায়িত্ববোধ জাগি উঠিলে, দেশপ্ৰেমবোধ জাগি উঠিলে, আৰু এই নতুন শিক্ষা ব্যৱস্থাই নৱজাগৰণৰ সৃষ্টি কৰিলে, যি নেকি ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ হোৱাত 100% সহায় কৰিছে। গতিকে আজি আমি আলোচনা কৰাৰ বিষয়বস্তুৰ লগত জড়িত আন কিছুমান দিশ ইয়াত আমি পাম। সেইবিলাক দিশ হৈছে যে লৰ্ড মেকলে আৰু চাৰ্লছ উডেৰ যি শিক্ষা সম্পৰ্কীয় প্ৰস্তাৱ আগবঢ়াইছিল, ইয়াৰ প্ৰভাৱ ভাৰতীয় সমাজত কি ধৰণে পৰিছিল এই বিষয়ে আমি গম পালো। পশ্চিমীয়া শিক্ষাই ভাৰতীয় সমাজত চিন্তাধাৰা, ভাৱনাৰ কি ধৰণে বিকাশ ঘটালে, নৱজাগৰণৰ এই সময়ছোৱাত সাহিত্যৰ ভূমিকা কি আছিলে, বন্দে মাতৰম গীতটোৱে কেনেকৈ ভাৰতীয় জাতীয়তাবোধ জগাই তোলাত সহায় কৰিছিলে, লগতে আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল চাৰ্লছ উডৰ যি শিক্ষা নীতিৰ মুখ্য বৈশিষ্ট্যসমূহ আমি ভালকৈ জানিব লাগিব। গতিকে সকলোলৈকে পুনৰ সম্ভাষণ জনাই এক অনুৰোধ কৰিছো, আপোনালোকে এই পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব, লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু মোৰ পেজখন আপোনালোকে সমৰ্থন কৰক। লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশ্যন ছাবস্ক্ৰাইব কৰিব। এই চেনেলত আপোনালোকৰ বাবে উৎকৃষ্ট নতুন যি আমাৰ শিক্ষানীতিৰ আধাৰত প্ৰস্তুত কৰা আমাৰ কণ্টেণ্টসমূহ তাত আপলোড কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পাঠভিত্তিক আলোচনাৰ লগতে বিভিন্ন বিষয়বস্তু ইয়াত উল্লেখ কৰা আছে। গতিকে জ্ঞান সাগৰ সলিউশ্যন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ' প্ৰস্তুত কৰি অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছো। Thank you.